ভূগোল বুৰঞ্জী অষ্টমমান শ্ৰেণীলৈকে বাধ্যতামূলক হ'ব লাগে। এতিয়ালৈকে সিদ্ধান্তটো কাৰ্যকৰী হোৱা নাই, কিন্তু এইবাৰ নিৰ্দেশনা দিছে যে অষ্টম মানৰ শ্ৰেণীলৈকে অহা শিক্ষাবৰ্ষৰ পৰা ভূগোল বুৰঞ্জী বাধ্যতামূলক হ'ব আৰু অসমীয়া মানুহৰ ইতিহাস সম্পৰ্কত প্ৰণয়নৰ কাম আৰম্ভ হৈছে। প্ৰকাশন পৰিষদে ইতিমধ্যে কাম আৰম্ভ কৰিছে আৰু এই সম্পৰ্কত চূড়ান্ত হ'লেই ছাত্ৰসন্থাৰ লগত কথা বতৰা পাতিব। ভাষা সংস্কৃতিক লৈ পেলাই এই ধৰণৰ কেইবাটাও সিদ্ধান্ত হৈছে। আৰু এটা সাংঘাতিক এটা অত্যন্ত প্ৰয়োজনীয় সিদ্ধান্ত হৈছে, এইটো হ'ল সত্ৰ সংৰক্ষণ। সত্ৰ সংৰক্ষণ সম্পৰ্কত ইতিমধ্যে অসম সত্ৰ সংৰক্ষণ আৰু বিকাশ আয়োগ বুলি এটা আয়োগ গঠন হ'ব। এই আয়োগখনে এতিয়া ইয়াৰ স্বতন্ত্ৰ ক্ষমতা থাকিব, মানে কোৱাচি জুডিচিয়েল হ'ব আৰু তেওঁলোকে সিদ্ধান্ত ল'ব পাৰিব, আপত্তি ল'ব পাৰিব আৰু সত্ৰসমূহ সংৰক্ষণৰ ক্ষেত্ৰত আগবাঢ়ি যাব। আমি ভাবোঁ যে এই সিদ্ধান্তটোৱে সত্ৰসমূহ সুৰক্ষাৰ কাৰণে বিশেষ ব্যৱস্থা ল'ব পৰা যাব। আন এটা হ'ল যে সাহিত্যৰথী ৰকীনাথ বেজবৰুৱাৰ নামত অসমৰ প্ৰতিখন জিলাৰ সদৰত এটা বহুমুখী এটা সাংস্কৃতিক প্ৰকল্প, এইটো বাজেটত ইতিমধ্যে উল্লেখ হৈছে। 12টাত অনুমোদন দিলে পৰ্যায়ক্ৰমে প্ৰত্যেকখন জিলাত হ'ব। একেধৰণে আন জনজাতীয় জনগোষ্ঠীয় ভাষা সংস্কৃতি সুৰক্ষাৰ ক্ষেত্ৰতো একোটা প্ৰকল্প, সেই সম্পৰ্কতো বাজেটত ইতিমধ্যে উল্লেখ হৈছে। আৰু স্থানবোৰ ক'ত হ'ব, সংশ্লিষ্ট জনজাতীয় জনগোষ্ঠীয় অনুষ্ঠান ব্যক্তিৰ লগত কথা বতৰা পাতি ঠিক হ'ব।